জনাইছো আপোনালোকে চাই আছে টাইমিট সুপাৰ 40 আজমল ফাউণ্ডেশ্যনৰ এক নৱতম সংযোজন আৰু এই নৱতম সংযোজনত সংযোজিত হ'ব ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থী এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো এই ভাল খবৰ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে আছে এই সুখবৰ আহি আছে আজমল ফাউণ্ডেশ্যনৰ সুপাৰ 40 ST/SC চাহ বাগিচা অধ্যুষিত অঞ্চল শিক্ষাৰ্থীৰ বাবে আজমল ফাউণ্ডেশ্যনৰ এই নৱতম সংযোজন 50% বিনামূলীয়াকৈ পাঠদান লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে বহি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিব এই অভিলাষী আঁচনি এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো এই ভাল খবৰ যে দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে আজমল ফাউণ্ডেশ্যনে লৈ আহিছে এবাৰ সুপাৰ 40 ST/SC চাহ বাগিচা অধ্যুষিত অঞ্চল শিক্ষাৰ্থীৰ বাবে আজমল ফাউণ্ডেশ্যনে গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ এই মুহূৰ্তত আহি পৰিছে মন্তব্য সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো প্ৰমিছটো ৰাখা হৈছে ইনশাআল্লাহ সোনকালে এই চেণ্টাৰ আমি আমাৰ আজমল সুপাৰ 40 ডিজিটেল কৰিম মানুহে ডিজিটেলি আজমল সুপাৰ 40 প্ৰগ্ৰামৰ বেনিফিটটো পালে ভাল হ'ব কাৰণ ঘৰে ঘৰে যাব ঘৰে ঘৰে মানুহ পাৰ্টিচিপেট কৰিব পাৰিব Standard 9, 10, 11 আৰু 12 এই সব ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিব পাৰিব ইনশাআল্লাহ মই ভাবো it's a very great advantage and as Dr. Khasrul Islam says heart-throbbing news it's a ভাল news inshallah number 2 all Ajmal Super 40 new center in Dhubri এই ধুবৰীৰ প্ৰমিছটো আমাৰ মৌলানা বদৰুদ্দিন সাহেব MP ধুবৰী কৰিছিলে তার এই প্রমিসটো রাখা হয়েছে ইনশাআল্লাহ সোনকালে এই সেন্টারটো আজমল সুপার 40 সেন্টার ইনশাআল্লাহ ধুবরীত ওপেন হব ফর অল পিপল অফ আসাম ফ্রম অল ক্লাস এন্ড অল সেকশন সবার বেনিফিট হব আর এটা আলহামদুলিল্লাহ এটা ভাল আমি স্কিম লইছো কে আফটার কলেজ কোচিং ইন হোজাই এন্ড ধুবরী After college students সকল এই বেনিফিটটো পাব আজিলৈকে ফুল ফ্লেজ সুপাৰ 40 কোর্স আছিলে মানুহে এতিয়া কিছুমান মানুহে কমপ্লেইন কৰিছে যে আমাৰ কলেজ ছুটি যায় আমি চান্স নাপাওঁ আফটাৰ কলেজ আমি ধুবৰী পৰা এই প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিম ইনশাআল্লাহ ষ্টুডেন্টে অল স্টুডেন্টস উইল বেনিফিট ফ্ৰম দিস লাষ্ট বাট নট লিস্ট The most important news 50% scholarship on course fee and 50% ami edi mano T tribe ST and SC eso manue 50% rehai pabo exemption in course fees moi babu ke amar je ব্যাকওয়ার্ড ক্লাসেসৰ যে মানুহ যারা এফোর্ড কৰিব নোৱাৰে ইয়াৰ কাৰণে এই স্কিমটো আমি আনিছো 50% মানুহে এক্সেমপশন পাব ফ্রি কোর্স ফিস ম্যাক্সিমাম SC/ST আৰু T ট্রাইব মানুহ পাৰ্টিসিপেট কৰিব পাৰিব ইনশাআল্লাহ এই গুটে আমি আপোনাৰ জৰিয়তে অসমৰ মানুহ জানাব বিচাৰিছো আপুনি এইটো এই গুটে নিউজটো আপুনি দেখাইলে আমি খুব থ্যাংকস দিম আপনার মানুহে ভাল পাব আপনার নিউজের থ্রু গলে মানুহে ইনশাআল্লাহ ঘরে ঘরে এই নিউজটো গলে ভাল হব মানুহে এই বেনিফিটটো উঠাব পাৰিব থ্যাংক ইউ ভেরি মাচ জয় হিন্দ ক্লাস 9 and 10 9 10 11 12 সব পার্টিসিপেট কৰিব পাৰিব 9 10 12 প্ৰথমবাৰ আৰম্ভ হৈছিল ইয়েস ফার্স্ট টাইম তাৰ কাৰণে কেনেকৈ বাছনি প্ৰক্ৰিয়াটো হ'ব কিমান ষ্টুডেণ্ট লোৱা হ'ব এই গোটেই আমাৰ ডক্টর খসরুল ইসলাম সাহেব বাকি ডিটেলস ডক্টর খসরুল ইসলাম সাহেব দিব এই আপনি জানে এই ডিউটিটো মোৰ নহয় মই ডাইরেক্টলি ইনভলভ নহয় মই কাম নকৰোঁ মই তো ফেসিলিটেট কৰোঁ এনকারেজ কৰোঁ আৰু ফাইনেন্স কৰোঁ স্যার এইটো মোৰ পৰীক্ষা বাতিল কৰা হৈছে কি ক'ব আপুনি এইটো ভাল হোৱা নাই গভর্নমেন্টে কি কৰিব এই যে প্যান্ডেমিক আমিও গভর্নমেন্টক ব্লেম নকৰোঁ এটাই রিকোয়েস্ট রাখিম মই গভর্নমেন্টক বলে যে আমার যে স্টুডেন্ট
আমাৰ ষ্টুডেণ্ট ডিপ্ৰেছড হ'ব নোৱাৰে ষ্টুডেণ্টছক কি হেল্প আৰু কি ছাপোৰ্ট গভৰ্ণমেণ্টে দিব পাৰিব এই দিছ ইজ এ ডিফিকাল্ট টাইম হাউ টু ওভাৰকাম দিছ ডিফিকাল্ট টাইম এই গভৰ্ণমেণ্টে পদক্ষেপ ল'লে ভাল হ'ব আমাৰ এডুকেশ্যন মিনিষ্টাৰক মই ৰিকুৱেষ্ট ৰাখিছোঁ চিফ মিনিষ্টাৰক মই ৰিকুৱেষ্ট ৰাখিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে কি মেছেজ দিব ছাত্ৰ ছাত্ৰীৰ কাৰণে মই ক'ম see boys and girls this is not the end of the world your life is beginning now and these small these are very small hiccups will teach you something better we always say ki Allah ki marzi because this has not been done by any human those people who have done it Allah will give them the appropriate saza but students you all keep your courage himmate marda himmate aurte madad khuda inshallah you all will benefit from this break somehow or the other we believe what Allah does is best for us so my prayers are with you all and you all also pray your parents tell your parents and your teachers to pray for you all and we are with you all always supporting you all even the government present government is supporting and helping the students but they are also helpless I don't want to blame anyone but don't get discouraged this is not the end of the world it could be it is a bend it is not an end assalamu alaikum ami শুনিলে যমুনামুখ সমষ্টিৰ বিধায়ক তথা বদৰুদ্দিন আজমলৰ ভাতৃ সিৰাজুদ্দিন আজমলৰ আৰু য'ত নেকি তেওঁলোকে উল্লেখ কৰিছে যে কিদৰে আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত গঢ় দিয়া হৈছে এতিয়া ছুপাৰ 40